যোৰহাট পৌৰসভাৰ বহু দুৰ্নীতি বিগত কেইটামান মাহত নোহোৱা হৈছিল। এবছৰ পূৰ্বেই যোৰহাটত কাৰ্যবাহী বিষয়া হিচাপে যোগদান কৰা বিশাল ফুকন নামৰ বিষয়াগৰাকীৰ নেতৃত্বত যোৰহাট পৌৰসভাৰ বহু দুৰ্নীতি ফাদিল হৈছিল। ভুৱা GST নম্বৰেৰে নিবিদা আহ্বান কৰা, ভুৱা বিল আৰু অযুক্তিকৰ কোনো ধৰণৰ বিলত চহী কৰা নাছিল এইগৰাকী কাৰ্যবাহী বিষয়াই। ইয়াৰ উপৰিও এই বিশাল ফুকন নামৰ কাৰ্যবাহী বিষয়াগৰাকীৰ নেতৃত্বত 55 বছৰীয়া এটা সমস্যা যোৰহাটত সমাধান হৈছিল, সেয়া হৈছিল ডাম্পিং গ্ৰাউণ্ডৰ সমস্যা। আৰু এই বিশাল ফুকনক এই কাৰ্যত সহায় কৰিছিল মন্ত্ৰীগৰাকীৰ লগতে যোৰহাট সমষ্টিৰ বিধায়ক আৰু যোৰহাট পৌৰসভায়ো। আৰু বিশেষকৈ চাফাই কৰ্মীসকলৰ বাবে এইগৰাকী বিষয়াই কৰি গৈছিল বহু কাম। বিগত দিনসমূহত চাফাই কৰ্মচাৰীসকলে মাহেকীয়া বেতনৰ বাবে প্ৰতি মাহতে প্ৰতিবাদ কৰিবলগীয়া হৈছিল। কিন্তু এইগৰাকী বিষয়াই যোৰহাটত যোগদান কৰাৰ পাছতেই সেই সমস্যা চাফাই কৰ্মীসকলৰ নোহোৱা হৈছিল। এয়া চাফাই কৰ্মীসকলৰ এনেদৰে আজি ওলাই আহিছে, কিয়নো বিশাল ফুকন নামৰ এইগৰাকী বিষয়া হঠাতে কালিৰ দিনটোত বদলি কৰা হৈছে বুলি এক নিৰ্দেশনা আহিছে। আৰু বদলিৰ কাৰণ এটাই, কিয়নো তেওঁ দুৰ্নীতিক কেতিয়াও আশ্ৰয় দিয়া নাছিল, তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল, পৌৰসভাৰ বহু কেলেংকাৰী উন্মোচন কৰিছিল এইগৰাকী বিষয়াই। ইয়াতেই খৰ্গহস্ত হৈছিল কংগ্ৰেছ বিজেপি অগপৰ একাংশ ৱাৰ্ড কমিশ্যনাৰ, কিয়নো তেওঁলোকৰ যি অংক সেই অংকসমূহ নিমিলা হৈ গৈছিল এইগৰাকী বিষয়াই যোগদান কৰাৰ পাছতেই। তেওঁলোকৰ অংকত আউল লাগিছিল, তেওঁলোকে আচলতে এই যি যোৰহাট পৌৰসভাত জমা থকা প্ৰায় 40 কোটিতকৈও অধিক টকা সেয়া লুণ্ঠনৰ এটা যুঁজা চলাইছিল পৌৰসভাৰ পৌৰপতিৰ লগতে ৱাৰ্ড কমিশ্যনাৰসকলে। সেইবাবে তেওঁলোকে হৈ থকা নলাৰ কাম, পদপথৰ কামৰ বিনিময়ত পুনৰ ফেব্ৰুৱাৰী মাহত নিবিদা আহ্বান কৰিছিল। সংবাদ মাধ্যমত সেই ঘটনা পোহৰলৈ আহিছিল। তাৰ পাছতে কিন্তু বিষয়া বিশাল ফুকনে তদন্ত ঘোষণা কৰিছিল। সেই তদন্ত কিন্তু এমাহৰ পাছতো কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰা নাই, যাৰ দায়িত্বত আছিল সেই বিষয়াসকলে। হঠাতে শনিবাৰৰ দিনটোত এখন নিৰ্দেশনা আহিল যে বিশাল ফুকনক ইয়াৰ পৰা বদলি কৰা হৈছে। আৰু তাৰ পাছতে এনেদৰে ৰাজপথলৈ একাংশ চাফাই কৰ্মী ওলাই আহিছে, কিয়নো তেওঁলোকৰ বাবে আচলতে ভগৱান সদৃশ আছিল এইগৰাকী বিশাল ফুকন। কিয়নো তেওঁলোকে প্ৰতিবাৰে প্ৰতিবাদ কৰিবলগীয়া হৈছিল তেওঁলোকৰ মাহেকীয়া বেতনৰ বাবে, কিন্তু বিশাল ফুকনে যোগদান কৰাৰ পাছতে সেই প্ৰতিবাদৰ যেন উৰ পৰিছিল। ইয়াৰ উপৰিও আটাইতকৈ এটা ভাল লগা কথা আছিল, এই হৰিজন কলনীলৈ আহি ছাত্ৰ ছাত্ৰীসকলক তেওঁ পাঠদান কৰিছিল। সপ্তাহত যেতিয়াই সময় পায় তেতিয়াই এই হৰিজন কলনীলৈ আহিছিল আৰু কণ কণ ছাত্ৰ ছাত্ৰীসকলক তেওঁ পাঠদান কৰাইছিল। মই কিছু মন্তব্য ল'ম, যিহেতু এইগৰাকী বিষয়াৰ বাবে আপোনালোক আজি ৰাজপথলৈ ওলাই আহিছে। পোনপ্ৰথমে আপোনালোকক সকলোকে নমস্কাৰ জনাইছোঁ। আৰু আমি হঠাতে এই খবৰ পাই আমি বহুতে দুখী হৈছোঁ, কাৰণ যে এনেকুৱা বিষয়া একজন আমাৰ যোৰহাটত আছিল, যাৰ বাবে অকল মিউনিচিপালিটি বুলিয়ে নহয়, আমাৰ যোৰহাট মিউনিচিপালিটিৰ আণ্ডাৰত যিবিলাক চাফাই কৰ্মচাৰীসকলে কাম কৰিছে তেখেতসকলেও বহুতখিনি ভৱিষ্যত মুকলি কৰি দিছিলে কিছুমান কাম তেখেতে। যেনেকৈ আপোনালোকক জনাব বিচাৰোঁ, যিসকল চাফাই কৰ্মচাৰীবিলাক মিউনিচিপালিটি চাকৰি কৰিছিলে সেইসকলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে তেখেতে আমাৰ যোৰহাট যিটো আম্বেদকাৰ ভৱন, সেই আম্বেদকাৰ ভৱন তেখেতে বনাই দিয়াত সহযোগ কৰিছিলে। আৰু লগতে এই ভৱনটো অকল বনাই দিয়াত সহায় কৰা নাই, এই বনাই দিয়াৰ পিছত ইয়াত তেখেতে বহুতখিনি সুবিধা দি দিছিলে যে আমাৰ ল'ৰা ছোৱালীবিলাকক শিক্ষিত কৰিবৰ বাবে সপ্তাহে সপ্তাহে তেখেতে নিজে আহি ইয়াত ক্লাছ কৰাইছিলে। আৰু তাৰ লগতে আৰ্ট ক্লাছ হওক, টিউশ্যন ক্লাছ হওক, সেইখিনি তেখেতৰ জৰিয়তে এইখিনি কামখিনি আৰম্ভ হৈছিলে। আৰু ইয়াৰ লগতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে এখন আপোনাৰ লাইব্ৰেৰী বহুত প্ৰয়োজন হয়, তেখেতে সেইখিনি বস্তুটো মানে ফিল কৰিছিলে, যাৰ বাবে তেখেতে অনাগত দিনত তেওঁ এটা পদক্ষেপ ল'ব লাগিছিলে আমাৰ ইয়াতে লাইব্ৰেৰী বনাবৰ কাৰণে। যিহেতু এইখিনি ইয়াৰ বাহিৰত যোৰহাটত এটা বহুত ডাঙৰ সমস্যা আছিলে যে যোৰহাটৰ বহুত ৰাইজে আন্দোলন কৰিছিলে যে যোৰহাটৰ যিটো ডাম্পিং গ্ৰাউণ্ড সেইখন বন্ধ কৰাবৰ কাৰণে। কিন্তু তেখেতে সেই সমস্যাটো তেওঁ অহাৰ পিছত এইটো বহুত ডাঙৰ সমস্যাটো দূৰ কৰিলে, যে বহুত এক্সিকিউটিভ অফিচাৰ আহিলে সেইখিনি সমস্যা দূৰ কৰিব পৰা নাছিলে। তেওঁ নিজৰ নেতৃত্বতে তেওঁ জাবৰ যিটো পাহাৰ ডাঙৰ ডাঙৰ পাহাৰ আপোনালোকে দেখিলে পাইছিলে, তেখেতে বহুত ডাঙৰ ষ্টেপ লৈ সেইখিনি সমস্যা দূৰ কৰিলে। এতিয়া ডাম্পিং গ্ৰাউণ্ডত গৈ সেই পাহাৰখিনি আমি চাবলৈ পোৱা নাই, যিহেতু বহুতখিনি কাৰ্যকাৰী বিষয়াসকলে সেই পাহাৰখিনি ভাল পাইছিলে চাবলৈ কাৰণে, তেওঁ সেইখিনি সমস্যা দূৰ কৰা নাছিলে। তেওঁ অহাৰ পিছত সেই সমস্যাটো দূৰ কৰি তাত
নতুনকৈ আপোনালোক জানিব পাৰিছে যে বেলেগ এটা প্ৰজেক্ট তাত আৰম্ভ হ'বলৈ গৈ আছে, য'ত আমি শুনিব পাৰিছোঁ পাৰ্ক বা কিবা এটা প্ৰজেক্ট লৈছে। তাৰ বাহিৰে আমাৰ হৰিজন কলনীৰ বাবে যিহেতু ইয়াত আম্বেদকাৰ ভৱন তেখেতে নিৰ্মাণ কৰা সুযোগ দিছিলে, তাৰপিছত লগতে এই য'ত আমাৰ ল'ৰা ছোৱালীবিলাকে খেলা ধূলা কৰে তাত সেই জেগাটো আপোনাৰ পকাৰে বনাই দিবলৈকে অলৰেডি কাম আৰম্ভ কৰি দিছিলে আৰু আধা কাম তাত বাকী আছিলে। যিহেতু আমি যোৱাকালি খবৰ পাইছোঁ তেখেতক ইয়াৰ পৰা বদলি কৰিছে। এনেকৈ ভাল এক্সিকিউটিভ অফিচাৰ আমাৰ যোৰহাটত বহুত প্ৰয়োজন আৰু এনেকুৱা যিটো এক্সিকিউটিভ অফিচাৰক কিহৰ কাৰণে বদলি কৰিছে সেইটো আমাৰ যোৰহাটৰ ৰাজ্যক প্ৰশাসনিক বিষয়াক আমাক প্ৰতিবাদ কৰিবলগীয়া হৈছিল বিগত সময়ছোৱাত, কিন্তু ইয়াতকৈ আগত আমি প্ৰতি মাহে আমি প্ৰতিবাদ কৰিবলগীয়া হৈছিলে যে আমাৰ মিউনিচিপালিটি বৰ্ডত চাকৰি দৰমহাবিলাক বঢ়াব লাগে বা তেখেতসকলক সময়ত চেলেৰি দিব লাগে, কিন্তু আগৰ বিষয়াসকলে তেনেকৈ পদক্ষেপ লোৱা নাছিলে। কিন্তু তেওঁ অহাৰ পিছত এইখিনি সমস্যা দূৰ কৰিলে। বিশাল ফুকন ডাঙৰীয়া তেখেতে অহাৰ পিছত এইখিনি সমস্যা বহুত দূৰ হৈছিলে। কিন্তু এতিয়া এনেকৈ ভাল যিটো বিষয়া তেখেতক ইয়াৰ পৰা অঁতৰোৱা কাৰণটো আমাক যোৰহাট ৰাইজক জনাব লাগিব আৰু আমাক এনেকৈ বিষয়াক আমাৰ যোৰহাটত বহুত অত্যন্ত জৰুৰী আছে, তেখেতক ইয়াত থ'ব লাগে আৰু তেখেতৰ বহুতখিনি কাম আছিলে যিহেতু তেওঁ কৰিবলগীয়া আছে। যদি তেওঁ গুচি যায় তাত এনেকুৱাকৈ কাম বেলেগ বিষয়া আমি আজিলৈকে চোৱা নাই। বৰ্তমান আমাক এনেকৈ বিষয়া লাগে, সকলোৱে লাগেনে? আজি আমাৰ এই ৰাইজে বহুত দুখ কৰিছে তেখেতে খবৰ পায়, তো আমি যোৰহাট প্ৰশাসন আৰু অসম চৰকাৰক জনাব বিচাৰোঁ যে তেনেকৈ বিষয়া এজন আমাৰ যোৰহাটত বুলিয়ে নহয় গোটেই অসমত জৰুৰী হয়, কিন্তু আমাৰ যোৰহাটত বিশেষকৈ জৰুৰী আছে। তেখেতক ইয়াত থ'ব লাগে আৰু যদি কেনেবাকৈ তেখেতক বদলি কৰা আছে সেই কেঞ্চেল কৰি আমাৰ যোৰহাটত থ'ব লাগে। হয়, এনেদৰে আচলতে হঠাৎ এটা নিৰ্দেশনা অহাৰ পাছতেই চাফাই কৰ্মীসকলো যথেষ্ট দুখিত হৈছে, কিয়নো বিশাল ফুকন নামৰ এইগৰাকী বিষয়াই কেৱল খাটি খোৱা মানুহৰ বাবে চিন্তা কৰিছিল আৰু দিনে নিশাই তেওঁলোকৰ লগত আচলতে তেওঁলোকৰ সহায় হৈ আছিল। আৰু এটা কথা জানিবলৈ চেষ্টা কৰিম, আপুনি যিহেতু কৈছিল আপোনালোকে নিশা হ'লে জাবৰ চাফা কৰে, এইগৰাকী বিষয়ে সেই ক্ষেত্ৰত কেনেধৰণে সহায় কৰে? যেতিয়া আমাৰ মিউনিচিপালিটি লেবাৰসকলে ৰাতি ডিউটি কৰিছিলে সেইটো সময়ত তেওঁ নিজেই থিয় হৈ সেইডোখৰতে তেওঁলোকৰ লগতে এই চাফ চফাই কামটো চাইছিলে আৰু লগতে প্ৰথম এজন বিষয়া আছিলে যে তেওঁ অহাৰ পিছত কামখিনি ভাল পোৱাৰ পিছত সকলো মিউনিচিপালিটি চাফাই কৰ্মচাৰীক এক জেগাত বহাই তেওঁ নিজে প্ৰকৃত পইচা ধন খৰচ কৰি আপোনাৰ ভোজ দিছিলে আৰু তেওঁ একবাৰ নহয় কেইবাবাৰো তেওঁ দিছে, কিন্তু একবাৰ তেওঁ নিজে বহি পাই সকলো চাফাই কৰ্মচাৰীৰ লগত বহি একেলগে ভোজ খোৱা মানুহ আৰু এনেকৈ মানুহক যদি যোৰহাটত বদলি কৰা হৈছে, আমাৰ এনেকুৱাকৈ চৰকাৰক আমি ধিক্কাৰ দিছোঁ। হয়, এইগৰাকী কাৰ্যবাহী বিষয়াই আচলতে দিনে নিশাই এইসকল খাটি খোৱা লোক, কিয়নো চাফাই কৰ্মীসকল নহ'লে যোৰহাট নগৰখনৰ কদৰ্য ৰূপ ল'ব আৰু এইসকল চাফাই কৰ্মীয়ে দিনে নিশাই আচলতে যোৰহাট নগৰখন পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা লয় আৰু এইসকল খাটি খোৱা লোকৰ লগতেই আছিল এইগৰাকী বিষয়া। কিন্তু বিগত সময়ছোৱাত কিছু তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা হ'ল। 21 মাৰ্চত বিৰোধী কংগ্ৰেছৰ এগৰাকী ৱাৰ্ড কমিশ্যনাৰে তেওঁৰ বিৰুদ্ধে বহু অভিযোগ আনি সংবাদমেল সম্বোধন কৰিলে, তাত কেইবাটাও তেওঁলোকে এইগৰাকী বিষয়াৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে, কিন্তু এইসকল কংগ্ৰেছৰ পৌৰ সদস্যই এই 3টা বছৰত পৌৰসভাৰ এবাৰলৈ হ'লেও সংবাদমেল সম্বোধন কৰা নাছিল। হঠাতে এইগৰাকী বিষয়াক ষড়যন্ত্ৰৰে আচলতে এনেধৰণে সংবাদমেল সম্বোধন কৰা হৈছিল বুলিও এতিয়া যোৰহাটত চৰ্চা চলিছে আৰু শেহতীয়াকৈ এনে লাগিছে যেন 2026 বিধানসভা নিৰ্বাচনত যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছৰ জয়ৰ পথ যোৰহাট পৌৰসভাৰ একাংশ বিজেপিৰ নেতাকৰ্মীয়ে এতিয়া মুকলি কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।